Only 1,30,000. Normal eno Guwahati market moi koi hodai try korok aru ekbar dealer JS Motors aho. Only 2,60,000 at WagonR pai jabo. 50,000 taka down payment korok. 23,000 running. Spare unused. 1,20,30,000 taka down payment korile. Ekhonot apnar 70,000 ba 80,000 taka down payment dile ulai jabo. 1,20,30,000 taka down payment korile ekhon gari ulai jabo. 1,85,000 taka. 1 lakh taka down payment korile ulai jabo ekhon. 50,000 taka down payment korok gari aram se ulai jabo. 1.5 lakh ma ba 1,20,30,000 taka down payment korile ekhon gari ulai jabo. 1,90,000 taka. 2,50,000 ahibo. 2,20,000 taka. 1.5 lakh taka down ba 1,20,30,000 taka down payment dile ulai jabo ekhon. 2 lakh taka ahibo ekhon. 50,000 down payment dile ekhon ulai jabo. Aru 1,20,30 down payment dile ulai jabo ekhon. Tumi 2,50,000 taka 2,60,000 taka. নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ বহুত দিন মূৰত গুৱাহাটীত আৰু গুৱাহাটীত আপোনালোকে গম পায় বহুত কম প্ৰাইচত থকা এটা ডিলাৰ আছে আৰু সেইটো হৈছে আপোনালোকৰ JS মটৰ আৰু JS মটৰ আপোনালোকে সাইনবোৰ্ডটো দেখা পাইছে JS মটৰত আহিছোঁ আৰু আপোনালোকে ষ্টক চাব পাইছে কিমান ষ্টক আছে ইয়াত আপোনালোকে মাৰ্কেটতকৈ বহুত কম মূল্যত আপোনালোকে পাব ভাল গাড়ী পাব আৰু জেনুইন পাব বহুত ধুনীয়া ধুনীয়া গাড়ী ৰাখে আৰু ইয়াৰ আগত দুটা বা তিনিটা ভিডিঅ' বনাইছিলোঁ বহুত মৰম দিলে তা আজি বহুত দুমাহমান মূৰত আজি আহিছোঁ JS মটৰত বৰ্তমান নতুন ষ্টকৰ আপডেট লৈ তা ইয়াৰ আগতে যদি চেনেলটো নতুন আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি যদি ভিডিঅ'টো ভালে লাইক কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব আমাৰ লগত আছে JS মটৰ অৰ্ণা ইন্দ্ৰদা নমস্কাৰ ভালে আছে হয় দাদা ধন্যবাদ বহুত বিজি মাজত অলপ সময় দিলে তাৰ কাৰণে ধন্যবাদ জনালোঁ হয় আপোনাৰ ভিডিঅ'ৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ অ'কে JS মটৰ্ছৰ আন এটা ভিডিঅ'লৈ হয় আৰু আশা কৰিছোঁ আগৰ দৰে বহুতখিনি ছাপোৰ্ট পাইছোঁ আপোনাৰ ভিডিঅ' হয় আৰু অনাগত আৰু নেক্সট ভিডিঅ'টোতো আপোনাৰ এই ভিডিঅ'টোৰ জৰিয়তেও যদি মানুহখিনি যাতে যি মন পচন্দৰ গাড়ী আছে অ'কে গোটেইখিনি এটা আপোনাৰ ইয়াতে ইনফৰমেশ্যন এটা পায় ভিডিঅ'টোৰ জৰিয়তে আৰু আমি ভাল গাড়ী এখন দিম বুলি পেলাই আমি আশা ৰাখিছোঁ আৰু স্পেচিয়েল কিবা ডিছকাউণ্ট ৰাখিছে স্পেচিয়েল আপোনাৰ পাৰ গাড়ী আপোনাৰ নৰ্মেল এনেও গুৱাহাটী মাৰ্কেটত মই কই সদায় ট্ৰাই কৰক আৰু একবাৰ ডিলাৰৰ JS মটৰ্ছত আহক প্ৰত্যেকখন গাড়ীত এটা ৰিজনেবল প্ৰাইচ আৰু কোৱালিটি গাড়ী পাই যাব ইয়াতে অ'কে হয় আমি বেছি দেৰি নকৰোঁ গাড়ী আৰম্ভ কৰোঁ এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্স ইয়াতে কিবা শ্বিলং মেঘালয় শ্বিলং হ'ব কিন্তু মেঘালয়ৰ বেলেগ ছাইডত নহয় শ্বিলং হ'ব অকল শ্বিলং হৈ যাব ন হয় আমি বেছি দেৰি নকৰোঁ তাৰ আগত যদি চেনেলটো নকৰে ছাবস্ক্ৰাইব কৰি লওক ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আহক আমি গাড়ী চাওঁ প্ৰথম কোনটো গাড়ী দেখাব প্ৰথম সৰুৰ পৰাই যাওঁ আমি প্ৰথম এইখন গাড়ী খুব ৰিজনেবল প্ৰাইচত আমাৰ মাজত আছে অতি কম মূল্যত ডাটছন ৰেডিগো অ'কে 2018ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয় ৰানিং অনলি আপোনাৰ 30,000 প্লাছ ৰানিং হৈছে অ'কে আৰু এইখন গাড়ী যদি ল'ব বিচাৰে মাত্ৰ 50,000 টকা ডাউন পে'মেণ্ট কৰক আৰু গাড়ী এইখন লৈ যাব পাৰিব নৰ্মেল ৰেট ৰাখিছোঁ আমি 2,30,000 টকা মাত্ৰ 2,30,000 টকা ৰাখিছোঁ আৰু 50,000 টকা ডাউন পে'মেণ্টত ওলাই যাব এইখন হয় নেক্সট আৰু এখন আছে ডাটছন ৰেডিগো এইখন আছে চিল্কি চিলভাৰ কালাৰত এইখন হ'ল 2019ৰ মডেল এইখনো 50,000 টকা ডাউন পে'মেণ্ট কৰক আৰু আৰামছে এইখনো ওলাই যাওক মাত্ৰ ৰানিং হৈছে 14,000 অনলি 14,000 চলিছে আপোনাৰ এইখনত ইনবিল মিউজিক চিষ্টেম AC হিটাৰ পাৱাৰ উইণ্ড' পাই যাব দুটা ফ্ৰণ্ট পাৱাৰ উইণ্ড' আৰু ৰেট ৰাখিছোঁ 2,30,000 টকা এইখনত হয় নেক্সট নিউ মডেল WagonR আছে 2022ৰ 1 বছৰ 10 মাহ হৈছে গাড়ীৰ বয়স 23,000 ৰানিং স্পেয়াৰ আনইউজড ঠিক আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ 5,50,000 টকা ৰিফাইনেন্স এভেইলেবল 1.5 লাখ মান টকা বা 1,20,30,000 টকা ডাউন পে'মেণ্ট কৰিলে এইখন নিউ মডেল WagonR এখন নিব পাৰিব হয় নেক্সট আৰু এখন ইয়াতে আছে কম বাজেটৰ গাড়ী ৰিনল্ট কুইড 2000 এখন আপোনাৰ 16ৰ মডেল হয় 2,30,000 আহিব এইখন 2,30,000 টকা আহিব এইখনত আপোনাৰ 70,000 বা 80,000 টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব হয় নেক্সট ছুইফ্ট ডিজায়াৰ আছে 3,40,000 টকা আহিব 2014ৰ হয় VXI আপুনি গাড়ীখন ধুনীয়াকৈ দেখাই থাকক মই কৈ যাই আছোঁ আপোনাৰ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,40,000 আৰু আপোনাৰ ৰিফাইনেন্স এভেইলেবল এইখনো ঠিক আছে হয় ৰিফাইনেন্স এভেইলেবল হয় নেক্সট i20 আছে 2000 আপোনাৰ এখন 15ৰ মডেল হয় 4,20,000 টকা আহিব স্পৰ্টছ মডেল পেট্ৰল ভেৰিয়েণ্ট এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4,20,000 টকা আৰু হয় 1,20,30,000 টকা ডাউন পে'মেণ্ট কৰিলে এইখন গাড়ী ওলাই যাব হয় ৰিচ আছে আমাৰ মাজত 2011 মডেল এইখন 2011 ৰিচ এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 1,85,000 টকা 1,85,000 টকা এইখনৰ প্ৰাইচ পেট্ৰল ভেৰিয়েণ্ট হয় VXI মডেল নেক্সট কি দেখাব 2017ৰ এখন WagonR VXI গাড়ী ফাৰ্ষ্ট অনাৰ হয় শিৱসাগৰ ৰেজিষ্ট্ৰেশ্যন আছে এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,50,000 টকা 3,50,000 ইণ্টেৰিয়ৰ দেখাই দিয়ক খুব ধুনীয়া কণ্ডিশ্যন হয় আপোনাৰ গাড়ী মই এইটোৱে ভাল পাওঁ খুব ধুনীয়া কৰি থেংক ইউ দাদা তো এইখনৰ 3.5 লাখ টকা ডাউন পে'মেণ্ট ৰাখিছোঁ 1 লাখ টকা ডাউন পে'মেণ্ট কৰিলে
ওলাই যাব এইখন ওকে নেক্সট কি নেক্সট আপোনাৰ ইয়ন এৰা প্লাছ হয় 2017 মডেল এইখন ওকে এইখনৰ 50,000 টকা ডাউন পেমেণ্ট কৰক গাড়ী আৰামছে ওলাই যাব প্ৰাইচ হ'ব গাড়ীখনত 2,40,000 টকা 2,40,000 42,000 ৰানিং আছে নেক্সট সুইফ্ট আছে 2016 3,80,000 আহিব 3,80,000 1.5 লাখ বা 1,20,30,000 টকা ডাউন পেমেণ্ট কৰিলে এখন গাড়ী ওলাই যাব ন হয় ওকে নেক্সট কি এখন আছে ফিগো এস্পায়াৰ 2017 লাষ্টৰ গাড়ী কণ্ডিশ্যন দেখাই দিয়ক একবাৰ ওকে ভিতৰত দেখাই দিয়ক খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ী এক্সাৰভিছ গাড়ী হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,70,000 টকা 3,70,000 আৰু এইখনত 1.5 লাখ টকা ডাউন পেমেণ্ট বা 1,20,30,000 টকা ডাউন পেমেণ্ট দিলে ওলাই যাব এইখন হয় নেক্সট আৰু এখন ৰেডিগো আছে 2019 এইখন ৰেডিগোৰ বজাৰ লগাইছোঁ কাৰণ গাড়ীখন কম বাজেটত সকলোৰে এটা মানে স্পেচ কম মানে কম যিকোনো ঠাইত ঘূৰিব পাৰি ধুনীয়াকৈ তো এখন বাইকৰ দামত আছে এইবিলাক চব এইখন গাড়ী 2,30,000 টকা আহিব 50,000 ডাউন পেমেণ্ট দিলে এইখনো ওলাই যাব নেক্সট চুইফ্ট 2015 চুইফ্ট এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি আপোনাৰ 3,80,000 টকা লিমিটেড এডিশ্যন হয় এলো হুইল পাই যাব আপোনাৰ AC হিটাৰ মিউজিক চিষ্টেম 4 পাৱাৰ উইণ্ডো গোটেইখিনি পাব তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3,80,000 আৰু 1,20,30 ডাউন পেমেণ্ট দিলে ওলাই যাব এইখন তাত জেষ্ট আছে এইখন বুকিং হ'ল তথাপি হয় যদি কেঞ্চেল হয় তথাপি কথা পাতিব চাব পাৰিম 2,70,000 আছে দাম হা হয় নেক্সট SUV ছেগমেণ্টত আছে যদি কোনোবাই গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ বেছি হেভি গাড়ী এখন চলাম বুলি ভাবিছে কম বাজেটত তো এইখন গাড়ী প্ৰাইচ আহিব 5 লাখ টকা মাত্ৰ 5,59,000 ৰানিং আছে এইখন টপ মডেল টাইটেনিয়াম ডিজেল ভেৰিয়েণ্ট হয় ফ'ৰ্ড ইক'স্পৰ্ট টাইটেনিয়াম মডেল এখন ডিজেল ভেৰিয়েণ্ট ফাৰ্ষ্ট অনাৰ হয় 59,000 চলিছে গাড়ী প্ৰাইচ আহিব 5 লাখ টকা হয় নেক্সট হুণ্ডাই এক্সেণ্ট আছে যদি ছেডান গাড়ী 2019 মডেল হয় এইখন হুণ্ডাই এক্সেণ্ট S মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4.5 লাখ টকা 4,50,000 আপুনি ধুনীয়া ছেডান গাড়ী এখন পাই যাব এইখন ৰিফাইনেন্স এভেইলেবল এইখনো ফাৰ্ষ্ট অনাৰ গাড়ী হয় চাই ল'ব ধুনীয়াকৈ নেক্সট এখন আছে পেট্ৰল চুইফ্ট 2019 মডেল যদি কোনোবাই চুটি চুইফ্ট মানে হেডছবেক চুইফ্ট ল'ম বুলি ভাবিছে 19ৰ তো এইখন নগাঁও নম্বৰ হয় গাড়ী ফটোখন ভালকৈ দেখাব নগাঁও নম্বৰ হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5,20,000 টকা 5,20,000 নেক্সট ৱেগনাৰ 2014 মডেল এখন তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি VXA মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,60,000 টকা অনলি 2,60,000 ৱেগনাৰ পাই যাব ঠিক আছে অতি সোনকালে যোগাযোগ কৰিব হয় নেক্সট আছে ক্ৰেটা 2019 SX অপশ্যনেল গাড়ী লুক চাওক একবাৰ খুব এখন টপ মডেল হয় ইয়াতে ছানৰুফ পাই যাব এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 8,20,000 টকা 8,20,000 টকা ৰাখিছোঁ ক্ৰেটা ব্লেক এডিশ্যন হয় পেট্ৰল ভেৰিয়েণ্ট ফাৰ্ষ্ট অনাৰ গাড়ী হয় 71,000 ৰানিং আছে হয় নেক্সট আছে 2019 বেলেনো এখন নিউ লুকছৰ হয় তো এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 5,10,000 টকা ৰাখিছোঁ 19ৰ গাড়ী 5,10,000 টকা গাড়ী দেখাই দিয়ক এণ্ড্ৰইড ডিছপ্লে লাগি আছে ঠিক আছে জাষ্ট আমাৰ মাজত আহিছে গাড়ীখন গাড়ী লেতেৰা হৈ আছে একো টেনশ্যন নাই লেতেৰা হ'লেও চিন্তা কৰিব নালাগে গোটেই সব দিয়াৰ সময়ত গোটেইখিনি ধুনীয়াকৈ টেফলন পলিচ ফ্ৰী পাই যাব তো এইখন গাড়ী 5,20,000 আহিব 1 লাখ মান ডাউন পেমেণ্ট দিলে ওলাই যাব এইখন নেক্সট XUV 500 W10 মডেল হয় এইখন ফাৰ্ষ্ট অনাৰ হয় 70,000 প্লাছ ৰানিং আছে একদম উইথ ডিলাৰ ৰেকৰ্ড কোনো টেনশ্যন ল'ব নালাগে নন এক্সিডেণ্টেল গাড়ী ফাৰ্ষ্ট অনাৰ আপোনাৰ উইথ ছানৰুফ তানৰুফ গোটেইখিনি পাই যাব এইখন 7টা এয়াৰবেগ পাই যাব এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 9,20,000 টকা 9,20,000 টকা ৰাখিছোঁ অন টেবুল নেগচিয়েশ্যন অলপ হৈ যাব আহিলে আহক অতি ধুনীয়া গাড়ী এইখন ল'ব পাৰিব আপোনালোকে ঠিক আছে নেক্সট আকৌ এখন 7 ছিটাৰ গাড়ী আৰ্টিকা 2018 মডেল হয় এইটো 17 লাষ্ট 17 লাষ্ট পেট্ৰল ভেৰিয়েণ্ট হয় VXI মডেল এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 6,10,000 টকা অন টেবুল বহিলে কিবা আৰু অলপ নেগচিয়েশ্যন লুকছ একবাৰ দেখাই দিয়ক খুব ধুনীয়া লুকছ হয় গাড়ীখন যদি কোনোবাই ল'ম বুলি ভাবিছে গাড়ীখন খুব ধুনীয়া গাড়ী এইখন একবাৰ চাই ল'ব নেক্সট আমাৰ মাজত আছে হুণ্ডাই ভেনু 2021 হয় SX অপশ্যনেল দাদা এইখনৰ ছানৰুফ তানৰুফ গোটেইখিনি পাই যাব এইখনৰ প্ৰাইচ ৰাখিছোঁ 8,20,000 টকা 8,20,000 আহিব হয় আছে আছে নেক্সট এইখন হুণ্ডাই ক্ৰেটা 2021 হয় SX অপশ্যনেল মডেল হয় এইখন অট'মেটিক ভেৰিয়েণ্টত যদি কোনোবাই ক্ৰেটা বিচাৰি আছে চাবি মৰা আছে তো ক্ৰেটাখন ল'ব পাৰিব আপোনাৰ খুব ধুনীয়া কণ্ডিশ্যন নিউ মডেল হয় SX অপশ্যনেল এইখন হয় হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 12.5 লাখ টকা ৰাখিছোঁ 12,50,000 টকা ডাউন পেমেণ্ট প্ৰাইচ আহিব এইখনত টপ মডেল ডাউন পেমেণ্ট আপোনাৰ 4 লাখ মান টকা আহিব হয় নেক্সট হুণ্ডাই ইয়ন এইখন 2015 মডেল এইখনৰ প্ৰাইচ আহিব মাত্ৰ 2,20,000 টকা
2,20,000 টকা 2015 এখন মেগনা মডেল হয় এইখনত আপোনাৰ ইনবিল্ট মিউজিক চিষ্টেম গোটেইখিনি পাই যাব গাড়ী খুব ধুনীয়া কণ্ডিশ্যন গমেই পাইছে লেতেৰা হৈ আছে বৰষুণ গ'ল আজি তো সেইকাৰণে কিন্তু ধুনীয়াকৈ টেফলন পলিচ ফ্ৰী পাই যাব গোটেইখিনি ওলাই যাব নেক্সট আৰু এখন আছে আপোনাৰ ৰিনল্ট কুইড ক্লাইম্বাৰখন এখন টপ মডেল টপ মডেল হয় এইখন ডিছপ্লে পাই যাব ইয়াতে ঠিক আছে তো এইখনৰ প্ৰাইচ আমি 2,60,000 টকা 2018 মডেল এইখন 2,60,000 টকা 2018 মডেল হয় i20 আছে i20খন বুক হৈছে হা হয় এখন আছে হুণ্ডাই ইয়ন 2013 মডেল এৰা প্লাছ হয় এখন আহিব 1,90,000 টকা 1,90,000 টকা আহিব 2013 ৰিফাইনেন্স হৈ যাব এইখন হয় 60,000 বা 50,000 টকা ডাউন পেমেণ্ট দিলে এইখন ওলাই যাব এখন আছে চেভ্ৰলেট চেল এখন সেডান লুকছত যদি কোনোবা অলপ কম বাজেটত বিচাৰি আছে তো চেভ্ৰলেটৰ এইখন গাড়ী ল'ব পাৰিব খুব ধুনীয়া কণ্ডিশ্যন আছে টপ মডেল হয় এইখনত ইনবিল্ট মিউজিক চিষ্টেম এচি হিটাৰ 4 পাৱাৰ উইণ্ডো গোটেইখিনি পাই যাব ঠিক আছে গোটেইখিনি পাই যাব এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2,60,000 টকা অনলি 2,60,000 এইখনত 60,000 ডাউন পেমেণ্ট কৰিলে এইখন গাড়ী ওলাই যাব হয় 2016 মডেল হয় পেট্ৰল ভেৰিয়েণ্ট 16 পেট্ৰল হয় অ'কে 60,000 ডাউন পেমেণ্ট ওলাই যাব হয় অ'কে এইখন আছে হুণ্ডাই এক্সেণ্ট 2018 হয় এইখন আফটাৰ মাৰ্কেট এলয় গমেই পাইছে ফুল মডিফিকেশ্যন গাড়ী যদি কোনোবাই মডিফাইড গাড়ী এখন ল'ম বুলি ভাবিছে ছেডানত তো এইখন গাড়ী ল'ব পাৰিব আফটাৰ মাৰ্কেট ধুনীয়া গ্ৰিল লগোৱা আছে প্ৰজেক্টৰ হেডলেম্প ফগ লাইট আফটাৰ মাৰ্কেট আপোনাৰ এলয় হুইল আপোনাৰ ইণ্টেৰিয়ৰ খুব পূৰা এম্বিয়েণ্ট লাইট দি পৰা আপোনাৰ মডিফিকেশ্যন কৰোৱা আছে গাড়ীখনৰ আৰু পূৰা হুডটো আপোনাৰ কমপ্লিট বেলেগ মখমল কাপোৰেৰে আপোনাৰ পূৰা মডিফিকেশ্যন কৰোৱা আছে এইখন তো এইখনৰ প্ৰাইচ অনলি 4,50,000 উইথ কমপ্লিট আৰু এইখন গাড়ীৰ লগত এডাল এক্সজষ্ট ফ্ৰী পাব জেএছ মটৰ্ছৰ তৰফৰ পৰা এক্সজষ্ট ফ্ৰী হয় 22,000ৰ এক্সজষ্ট অ'কে আহক সোনকালে দেৰি নকৰিব নেক্সট নিউ মডেল ডিজায়াৰ যদি বিচাৰিছে 2018 হয় ফাৰ্ষ্ট অনাৰ 51,000 কিলোমিটাৰ ৰানিং ধেমাজি নাম্বাৰ হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 5 লাখ টকা ৰাখিছোঁ অন টেবল কিবা এটা নেগচিয়েশ্যন কৰাই দিম এইখনত হয় হয় নেক্সট এইখন বেলেনো আছিলে এইখন আজি বুক ডেলিভাৰী হ'ব ওলাইছে হয় তো নেক্সট অট'মেটিক ভেৰিয়েণ্টত যদি কোনোবাই পেট্ৰল গাড়ী বিচাৰিছে তো এইখন আছে খুব ধুনীয়া হেচবেক গাড়ী চেলেৰিঅ' ZXi মডেল এইটো চেলেৰিঅ' ZXi মডেল হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 4 লাখ টকা ৰাখিছোঁ অট'মেটিক হয় 2018 হয় 2018 ZXi মডেল হয় আৰু দাদা কম বাজেটৰ গাড়ী নিশ্চয় আপোনাৰ ভিডিঅ'ত বহুতে বিচাৰে এইখন আছে 1,30,000 অনলি 1,30,000 এইখন 2009 হয় যদি কোনোবাই 1,30,000 টকা ডাউন পেমেণ্টৰ কথা নাই কেছ পেমেণ্টত লৈ যাব পাৰিব এইখন নালাগে কেছ পেমেণ্টত ল'ব পাৰিব এইখন 1,30,000 টকা এইখন আছে এল্ট' 2017 হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 2,50,000 টকা অনলি 2,50,000 হয় নেক্সট আহিছে আমাৰ মাজত স্কৰপিঅ' S10 স্কৰপিঅ' গাড়ী বহুতে বিচাৰি আছিলে যোৱাকালি জাষ্ট সোমাইছে আজি টেফলন পলিচৰ কাম চলি আছে গাড়ী দেখাই দিয়ক ইণ্টেৰিয়ৰ ফাৰ্ষ্ট অনাৰ গাড়ী হয় 81,000 ৰানিং আছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় তো এইখনৰ প্ৰাইচ থাকে টায়াৰ কণ্ডিশ্যন খুব ধুনীয়া আজি লেতেৰা হৈছে বেয়া নাপাব হয় হয় বৰষুণ দিছে আজি তো এইখন ফাৰ্ষ্ট অনাৰ হয় এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 9,50,000 টকা 9,50,000 এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি S10 ফাৰ্ষ্ট অনাৰ গাড়ী নেক্সট ডিজায়াৰ আছে 2019 হয় LXi মডেল হয় এইখন 490 আহিব হয় পেট্ৰল 4,90,000 আহিব নেক্সট আছে ৰিনল্টৰ কাইগাৰ 2022 মডেল এইখন চলিছে 4,000 ৰানিং অনলি এইখন আহিব 5.5 লাখ টকা 4,000 ৰানিং হয় সন্মুখৰ পৰা দেখাই দিয়ক গাড়ীখন নেক্সট ৱেগনাৰ 2012 হয় অনলি 2 লাখ টকা আহিব এইখন 2 লাখ ৰিফাইনেন্স এভেইলেবল এইখন নেক্সট এইখন আপোনাৰ K10 হয় 2015 হয় 2,50,000 আহিব হয় এতিয়া দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালোঁ স্ক্ৰীন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি থাকক দাদা বিজিৰ মাজত আমাক সকলোখিনি গাড়ী দেখুৱাইছে আৰু ইয়াৰ এড্ৰেছটো গুৱাহাটীৰ পৰা আপোনাক ক'ত আহিব দাদাই কৈ দিব ক'ত আহিব গাড়ী আমাৰ এড্ৰেছটো ভাগৱতীপাৰা বিজয়নগৰ ডিষ্ট্ৰিক্ট কামৰূপ হয় তো গুৱাহাটীৰ পৰা আপুনি যদি আহে বা আপুনি আপাৰ আছামৰ ফালৰ পৰা আহে আপোনাৰ ঘৰ নগাঁও বা নগাঁও তিনিচুকীয়া ধেমাজি লখিমপুৰ এইফালৰ পৰা যদি আহে আপুনি গুৱাহাটী এয়াৰপৰ্টৰ পৰা এৰাউণ্ড 12 কিলোমিটাৰমান আহিলে বিজয়নগৰ বুলি কয় ঠাইটো তো এইখিনিলৈকে আহিলে হ'ল আদাৰৱাইজ আপুনি হোৱাটছএপত মেছেজ কৰিব মই লোকেশ্যন দি দিম ধুনীয়াকৈ আৰু যদি আপুনি ধুবুৰী বা গোৱালপাৰা ফালৰ পৰা আহে বিজয়নগৰ নাপাওঁতে আপোনাৰ ৰিলায়েন্স পেট্ৰল পাম্পৰ ওচৰত ঠিক আছে
হয় আৰু আপোনাৰ আৰু এটা কথা কৈ দিওঁ যিখিনি মানুহে আপোনাৰ ভিডিঅ'টো চাইছে ঠিক আছে কাইণ্ডলি কেতিয়াবা ফোন ৰেছপন্স কৰিব নোৱাৰিব পাৰে বহুত ফোন আহি থাকে তো তেতিয়া মোক হোৱাটছএপত মেছেজ এটা দি দিব মই মেছেজত ৰিপ্লাই দি দিম আৰু যি গাড়ীৰ ৰিলেটেড যিবোৰ ইনফৰমেশ্যন লাগে তো একবাৰ মই দি দিম আৰু সকলোৱে জানে জেছ মটৰ্ছত এটা কোৱালিটি সদায় মেইনটেইন কৰোঁ ঠিক আছে কম্প্ৰমাইজ নকৰোঁ আৰু সদায় মোৰ নিজৰ নাম্বাৰে দিয়া থাকে ভিডিঅ'ত তো মই নিজে হেণ্ডেল কৰোঁ যিহেতুকে তো একবাৰ আহক লোৱা নোলোৱা পিছৰ কথা একবাৰ খালি টেষ্ট ড্ৰাইভ কৰক গাড়ীখন চাওক ধুনীয়া যদি ভাল পায় লওক আৰু যদি ভাল নাপায় এনেই চাহ কাপ খাই গুচি যাম ঠিক আছে তো এইখিনি ক'বলৈ আছে স্ক্ৰীণ নম্বৰ আছে আপোনাৰ কণ্টেক্ট কৰিলেও যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিলেও যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম